যোৰহাটৰ ভোটাৰসকল ইতিমধ্যেই সাজু হৈছে আৰু মোৰ লগত আছে এইসকল নতুন ভোটাৰ এইসকলেই এইবাৰ প্ৰথম তেওঁলোকে ভোটদান সাব্যস্ত কৰিব প্ৰথম গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে লাভ কৰিছে আৰু এইসকলৰ পৰা মনৰ কথা জানিব বিচাৰিম যেহেতু প্ৰথমবাৰৰ কাৰণে ভোট দিবৰ কাৰণে পাইছা কেনেকুৱা অনুভৱ হৈছে এইজনক মই চিনাকি কৰিছোঁ যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ বেষ্ট ডিবেটৰ গতিকেলৈ প্ৰথমবাৰৰ কাৰণে ভোট দিবৰ কাৰণে তোমালোকে পাইছা কেনেকুৱা অনুভৱ হৈছে পোনপ্ৰথমে যথেষ্ট গৌৰৱান্বিত অনুভৱ কৰিছোঁ কাৰণ এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে যেতিয়া আমি নিজৰ চৰকাৰখন নিৰ্বাচন কৰাৰ এটা সুযোগ পাইছোঁ পোনপ্ৰথমবাৰৰ বাবে আমি ভোটদান কৰাৰ সুযোগ পাইছোঁ গতিকে ই আমাৰ মনলৈ এক আনন্দৰ বতৰা কঢ়িয়াই আনিছে তাৰ লগতে নিৰ্বাচনক লৈ সকলোৰে মনত এটা উৎকণ্ঠা থাকে যিহেতু কোৱা হয় যে ভাৰতবৰ্ষত এজন আবাল বৃদ্ধ বয়সৰ লোকৰ পৰা আৰম্ভ কৰি এটা সৰু কেঁচুৱা শিশুলৈকে হয়তো নিৰ্বাচনৰ কথা শুনে আৰু এই ৰাজনৈতিক পৰিৱেশটোত আমি নিজৰ যিটো মত যে আজি সকলোৱে কয় যে আমাৰ মত হয়তো যুৱ প্ৰজন্মৰ মত হয়তো আমাৰ যিসমূহ অগ্ৰজ প্ৰজন্ম আছে তেওঁলোকৰ লগত নিমিলিবও পাৰে গতিকে আমাৰ নিজৰ মতেৰে আমাৰ যিজন পচন্দৰ নেতা হওক বা যিজনক আমি নিজৰ প্ৰতিনিধিৰে চাব বিচাৰোঁ গতিকে তেওঁক নিৰ্বাচন কৰাৰ আমাৰ হাতত এটা সুযোগ আহিছে আৰু সেই ক্ষেত্ৰত আমি আজি যেতিয়া এই সুযোগটো পাইছোঁ আমি গৌৰৱো অনুভৱ কৰিছোঁ তাৰ লগতে আমি আনন্দিতও হৈছোঁ আৰু আমি আশাবাদী যে আমাৰ এই যিটো যুৱ ভোটাৰ আছে আমাৰ যুৱ ভোটাৰসকলে সঠিক সিদ্ধান্ত লৈ পেলাই এখন সুস্থ সবল চৰকাৰ গঠন কৰাত মূল ভূমিকা ল'ব পুনৰ আহিম কেনেকুৱা অনুভৱ হৈছে আচলতে পোনপ্ৰথমবাৰৰ বাবে সঁচাই ভাল অনুভৱ হৈছে প্ৰথমবাৰৰ কাৰণে আচলতে ভোট দিম আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে ধন্যবাদ কি ক'বা প্ৰথম ভোট দিবা আচলতে খুব সৌভাগ্য আমি আৰু গৌৰৱান্বিত এই যে আমাৰ জৰিয়তে এখন চৰকাৰ গঠন কৰিব পাৰোঁ আমাৰ এটা গণতান্ত্ৰিক অধিকাৰ আছে আমি এই গণতান্ত্ৰিক অধিকাৰটো সকলোৱে অধিকাৰটো লাভ কৰি আমি কিদৰে আমি চাই কোনজন প্ৰাৰ্থীক কেনেদৰে ভোট দিম সেই সম্পৰ্কে আমি জ্ঞাত হওঁ আৰু জ্ঞাত হৈ আমি ভোট প্ৰদান কৰিবলৈ সকলো ওলাই আহক এইটোৱে ক'ম তোমাৰ কেনেকুৱা অনুভৱ হৈছে সঁচাকৈ আমি গৌৰৱান্বিত যে আমি আমাৰ নৱপ্ৰজন্মটোৱে যাতে এনেকুৱা এজন প্ৰাৰ্থী আমি মানে নিৰ্বাচিত কৰিব লাগে যিজনে যোৰহাটৰ সমস্যাসমূহ যাতে বিধানসভাত সবল আৰু মানে শক্তিশালীভাৱে উত্থাপন কৰিবৰ বাবে আৰু নৱপ্ৰজন্মখিনিক এতিয়া আহ্বান জনাইছোঁ যে আগন্তুক দিনত যোনগৰাকীকে নিৰ্বাচিত কৰক যাতে এনেকুৱা এজন প্ৰাৰ্থী নিৰ্বাচিত কৰক যাতে যোৰহাটৰ সমস্যাসমূহ সঠিকভাৱে উপস্থাপন কৰিব পাৰে ধন্যবাদ পোনপটীয়া প্ৰশ্ন যিহেতু যোৰহাটত দুজনকৈ বিশেষ লোক হিতেন্দ্ৰনাথ গোস্বামী আৰু আনজন হৈছে গৌৰৱ গগৈ এজন নতুন প্ৰজন্মৰ এটা যুৱ ভোটাৰ হিচাপে দুয়োজনৰ ভিতৰত কোনজন বেছি পচন্দৰ যদি যুৱ ভোটাৰ হিচাপে চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰথমতে আমি ক'ব লাগিব যে আমি যুৱকসকলৰ যিখিনি প্ৰয়োজনীয়তা আছে সেই প্ৰয়োজনীয়তাখিনিৰ প্ৰতি লক্ষ্য কৰিব লাগিব আজি কিন্তু আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে যিজন আমাৰ আপুনি ক'লে যিজন আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আছে গৌৰৱ গগৈ ডাঙৰীয়াক আমি যেতিয়া সংসদৰ মজিয়াত দেখা পাওঁ তেতিয়া তেওঁ যেতিয়া কথা কয় তেতিয়া আমি অনুভৱ কৰোঁ যে তেওঁ কিছু ক্ষেত্ৰত হয়তো আমাৰ মতসমূহ হয়তো তেওঁৰ মতৰ লগত মিলিছে যিহেতু আমি যুৱ নেতাৰ মাজত হয়তো নিজক কিছু ক্ষেত্ৰত দেখিবলৈ পাওঁ কিন্তু একে সময়তে যদি আমি আনজন প্ৰাৰ্থীলৈ লক্ষ্য কৰোঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে তেওঁ যথেষ্ট অভিজ্ঞ তেওঁ এই ঠাইখন চিনি পাই তেওঁ ঠাইখনৰ লগত জড়িত আছে আৰু যিহেতু তেখেতে সাংসদ হিচাপেও যোৰহাট সমষ্টিটো ইয়াৰ যিগৰাকী মানে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছে তেওঁ যিহেতু সাংসদ হিচাপেও সমষ্টিটো পাইছিলে গতিকে সেই সময়ত তেওঁ যিসমূহ কৰ্ম কৰিলে যিসমূহ কাম কাজ কৰিলে সেই কাম কাজসমূহে তেওঁ আচলতে দৰাচলতে সমষ্টিটোৰ প্ৰতি তেওঁ কেনেধৰণৰ প্ৰদৰ্শন কৰিলে সেই কথাখিনিও কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা ল'ব যে কেৱল আমাক এনে নেতা নালাগে যি হয়তো কুলিৰ দৰে আমাক যেনেকৈ বিহুত কুলি ওলায় বিহুৰ সময়ত ঠিক তেনেদৰে কেৱল নিৰ্বাচনৰ বতৰত আহি পেলাই আমাক দেখা দিয়া তেনে নেতা নালাগে আমাৰ মাজত থাকি আমাৰ সমস্যাখিনি যি মৌলিক সমস্যাখিনি বুজি পায় সেই তেনে নেতা লাগে